আপুনি যদি এজন স্বাভিমানী অসমীয়া হয় ভোটটো দিয়াৰ আগত নিজৰ জাতিটোৰ কথা এবাৰ ভাবি চাব। ৰিচেণ্টলি বহুত কেইজন মানুহৰ লগত মই কথা পাতিলোঁ। মাইণ্ডছেটটো বৰ্তমান কি জানে? যদি হিন্দু হয় তেখেত চকু মুদি বিজেপিকে ভোট দিব, যদি মুছলিম হয় চকু মুদি কংগ্ৰেছক ভোট দিব। কেণ্ডিডেট নাচায়, পাৰ্টি কেণ্ডিডেট মাৰো গলি। সেইটো কাৰণত এই বুঢ়া কিছুমান অনা অসমীয়া আহি পিনে ইয়াতে ইলেকশ্যন খেলি জিকিব আৰু ইণ্টেলেক্ট এডুকেটেড মানুহ বহি যাব এতিয়া আৰু অসম এনেকৈ ডেভেলপ হ'ব। এইবোৰ মাইণ্ডছেট লয়। দুই এটা ভিডিঅ' আমি দেখিবলৈ পাইছোঁ য'ত অনা অসমীয়া কিছুমান আহিছে, পূৰা বাছ একেবাৰে ভৰ্তি কৰি ভোট দিবৰ কাৰণে আহিছে। সিহঁতক যেতিয়া প্ৰশ্ন কৰিছে সিহঁতে ভালকৈ অসমীয়াই ক'ব নোৱাৰে। সিহঁতে বাহিৰত কাম কৰে, আহিছে এতিয়া ভোট দিব। কিন্তু যদি অসমৰে হয় অসমীয়াখিনিতো ক'ব জানিব লাগে ভালকৈ। নে সিহঁতে মাকৰ পেটৰ পৰা ওলোৱাৰ পিছত লগালগ সিহঁতে বেলেগ ষ্টেটত পঠিয়াই দিছে, যা কাম কৰ। এতিয়া আমাৰ হাততো একো নাই, উই আৰ পাৱাৰলেছ, আমি একো কৰিবও নোৱাৰোঁ। কথাটো হ'ল যদি সঁচাকৈ ভোটাৰ হয়, লিগেল ভোটাৰ, একো খেলি মেলি নাই। বাট যদি কিবা কিবি উল্টা পুল্টা হয় দেট ইজ গোইং টু বি ভেৰি ডেট্ৰিমেণ্টেল। মই দেখিছোঁ অসমত পলিটিক্সটো কিবা অকণমান বেলেগ ৰূপ লৈ লৈছে। ল' গ্ৰেড পলিটিক্স এইবাৰে দেখিলোঁ, মানে একদম বিল' দ্য বেল্ট আৰু বহুত বেয়া, ডাৰ্টি। এই ধৰ্ম খেলবিলাক খেলি হিন্দু মুছলিম এইবিলাক কৰি লাষ্টত নিজৰ জাতিটোৱে আমাৰ শেষ হৈ যাব। 8 এপ্ৰিল 2026 যদি এই বস্তুটো, এই ছিষ্টেমটো এনেকৈ গৈ থাকে ন, জাতিটো অকল কিতাপত থাকিব এদিন, মনত ৰাখিব। আজি মধ্য গুৱাহাটীত অনা অসমীয়া এজনে যে উঠিলে, শুনিছোঁ দেই, আই এম নট চিয়'ৰ, নাজানো, এটা ভিডিঅ'টো পালোঁ। তেখেতৰ যে কোৱালিফিকেশ্যনছ চব ফেক, ডক্টৰেট ডিগ্ৰী ফেক, এনেকুৱা মানুহ। কালি ভিডিঅ'টো আপোনালোকে দেখিছে বিহেভিয়াৰ। এনেকুৱা মানুহ যদি আমাৰ গুৱাহাটী, অসমৰ ফেচ, নৰ্থ ইষ্টৰ ফেচ, মধ্য গুৱাহাটীত যদি এনেকুৱা এজন অনা অসমীয়া MLA জিকে, দ্য ফিউচাৰ অফ আছাম ইজ গোইং টু বি ভেৰি ডাৰ্ক। যেনেকৈ আপোনাৰ UP বিহাৰত এই অৰ্কেষ্ট্ৰাত ডান্স কৰে ন, ছোৱালী কিছুমান লৈ পিনে যে একদম ভালগাৰ ডান্স, সেইবোৰ আমাৰ ইয়াত কালচাৰ নহয়, বাট ইয়াতো ষ্টাৰ্ট হৈ গৈছে। আমাৰ জেগাখন সৰুৰ পৰা মই দেখিছোঁ শান্তিত, ইৰেছপেক্টিভ অফ এনি ৰিলিজন ধুনীয়াকৈ আছোঁ। প্ৰব্লেম ক্ৰিয়েট কৰিছিলে ইলিগেল বাংলাদেশিছখিনি, ডেট ইজ দ্য প্ৰব্লেম। সেইখিনি ছল্ভ কৰিব লাগে। সেই নিউট্ৰেলাইজ কৰাৰ কাৰণে এতিয়া বাহিৰৰ মানুহবিলাক আনি আমাক চেণ্ডউইচ কৰি দিছে অসমীয়া মানুহখিনি। একফালৰ পৰা অবৈধ বাংলাদেশীখিনি, একফালৰ পৰা এতিয়া আপোনাৰ এই অনা অসমীয়াবিলাক। থেংকছ টু অল দ্য পলিটিকেল পাৰ্টিজ, ন'বডি কেয়াৰ্ছ ফৰ দি আছামিজ পিপল। এইবিলাক BJP, AGP, কংগ্ৰেছ কৰি লাভ নাই। দে আৰ ভেৰি চেলফিছ। আৰু এই চেলফিছ এটিটিউডৰ কাৰণে এদিন জাতিটো শেষ হৈ যাব।